মুখৰ ঘা এসময়ত কেঞ্চাৰত পৰিণত হ'ব পাৰে নেকি? এই সংক্ৰমণ বিপদজনক বুলি কেনেকৈ বুজিব? জানি লওক বিশেষজ্ঞই কি কয়। অত্যধিক ভাগৰ, দুৰ্বলতা, ঋতুজনিত সংক্ৰমণ, প্ৰদূষণ বৃদ্ধি বা দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ বাবেও এনে হ'ব পাৰে। মুখত ঘা হ'লে সেয়া নিজে নিজে ঠিক হৈ যাব পাৰে। কিন্তু যদি এই ঘা বাৰে বাৰে হৈ থাকে, তেন্তে এয়া মাৰাত্মক কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। মুখৰ ভিতৰৰ সৰু সৰু ঘা বা আলচাৰবোৰ অতি আমনিদায়ক হ'ব পাৰে। যদিও এইবোৰ সাধাৰণতে কষ্টকৰ, তথাপি অত্যধিক ভাগৰ, দুৰ্বলতা, ঋতুজনিত সংক্ৰমণ, প্ৰদূষণ বৃদ্ধি বা দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ বাবেও এনে হ'ব পাৰে। মুখত ঘা হ'লে সেয়া নিজে নিজে ঠিক হৈ যাব পাৰে। কিন্তু যদি এই ঘা বাৰে বাৰে হৈ থাকে, তেন্তে এয়া মাৰাত্মক কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। ঘাৰ লগতে কণ্ঠস্বৰ সলনি হোৱাটো অধিক বিপদজনক, কাৰণ ই কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে। সেয়েহে পৰিস্থিতি কেতিয়া গুৰুতৰ হৈছে সেয়া জনাটো জৰুৰী, আৰু তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত বুলি নাক কাণ ডিঙি বিশেষজ্ঞ ডক্টৰ ৰবি মেহৰে জনাইছে। ডাক্তৰ ৰবি মেহৰৰ মতে, মুখৰ ঘা হোৱাটো এটা স্বাভাৱিক কথা। বিভিন্ন কাৰণত এইবোৰ নিজে নিজে ওলায় আৰু ভাল হৈ যায়। কিছুমান ক্ষেত্ৰত নিৰ্দিষ্ট ঔষধ ব্যৱহাৰ কৰি ইয়াক ঠিক কৰিব পাৰি, কিন্তু কিছুমান ঘা অতি গুৰুতৰ হ'ব পাৰে। যদি ঘা ডাঙৰ আৰু যন্ত্ৰণাদায়ক হয়, তেন্তে ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। ঔষধ খোৱাৰ পাছতো যদি এই ঘা ঠিক নহয়, তেন্তে ই অধিক চিন্তাজনক। আচলতে যেতিয়া এই ঘা ডাঙৰ হয়, টান হৈ পৰে, তেজ ওলায় আৰু বিষ হয়, তেতিয়া এই কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। যদিও এই লক্ষণবোৰে নিশ্চিতভাৱে কেঞ্চাৰ নুবুজায়, তথাপি ঔষধ খোৱাৰ পাছতো যদি 2 সপ্তাহৰ অধিক সময় ধৰি ঘা নাথাকে, তেন্তে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে। যদি ঘাটুকুৰাটো লাহে লাহে ডাঙৰ হৈ থাকে আৰু সৰু নহয়, তেন্তে ই বিপদজনক। কেঞ্চাৰ হোৱাৰ আটাইতকৈ ডাঙৰ চিনটো হ'ল ঘাটুকুৰা এটা ক্ষতস্থানৰ দৰে হয়, যিটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে। যদি এনেকুৱা ঘা দেখা দিয়ে, তেন্তে পলম নকৰি কেঞ্চাৰ বিশেষজ্ঞৰ ওচৰলৈ যোৱা উচিত। ডাক্তৰ মেহৰে পুনৰ কয় যে স্বাভাৱিক মাউথ এলচাৰবোৰ আকাৰত সৰু হয় আৰু ই বাঢ়ি নাযায়। এইবোৰ নিজে নিজে ঠিক হয়। যদি সোনকালে ঠিক নহয়, তেন্তে 2-3 বাৰ মাল্টিভিটামিন টেবলেট খালেই উপশম পোৱা যায়। মুখৰ বিভিন্ন ঠাইত এনেধৰণৰ ঘা হ'ব পাৰে, গতিকে একাধিক ঘা হ'লেও চিন্তিত হোৱাৰ কোনো কাৰণ নাই। মুখত ঘা হোৱাৰ বহুতো কাৰণ থাকে। সকলো কেঞ্চাৰৰ লক্ষণ নহয়। সাধাৰণতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে এনে হয়। শৰীৰত ভিটামিন B1, ফলিক এচিড, B9, আইৰণ আৰু জিংকৰ অভাৱ হ'লে মুখত ঘা হয়। গতিকে মাল্টিভিটামিন খালে সুফল পোৱা যায়। পেটৰ সমস্যাৰ পৰাও মুখত ঘা হ'ব পাৰে। কোষ্ঠকাঠিন্য বা এচিডিটিৰ দৰে উত্তাপ বঢ়াই দিয়ে, যাৰ ফলত মুখৰ ভিতৰৰ অংশত প্ৰভাৱ পৰে আৰু ঘা সৃষ্টি হয়। কেতিয়াবা ব্ৰাছ কৰোঁতে আঘাত পালে, মুখৰ ভিতৰৰ ছাল দাঁতেৰে কামোৰ খালে বা ধাৰ থকা দাঁতৰ ঘৰ্ষণৰ বাবেও ঘা হ'ব পাৰে। ইয়াৰ উপৰি শৰীৰৰ হৰমনৰ পৰিৱৰ্তনৰ বাবেও এনে হয়। বিশেষকৈ মহিলাসকলৰ মাহেকীয়াৰ সময়ত হৰমনৰ উঠানমাৰ বাবে সঘনাই মুখত ঘা হয়। মানসিক চাপ, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জি থাকিলেও ঘা হ'ব পাৰে। কিন্তু ঔষধ খালে বা এনেও এইবোৰ সোনকালে ভাল হৈ যায়।